এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ। বিগত বহু বছৰ ধৰি অব্যাহত থকা ভয়ংকৰ গৰাখহনীয়াই হাওৰাচৰা গাঁৱৰ সাধাৰণ জনজীৱন সম্পূৰ্ণৰূপে বিপৰ্যস্ত কৰি তুলিছে। এই গৰাখহনীয়াৰ ফলত গাঁৱৰ প্ৰায় ২,০০০ৰো অধিক লোকৰ ঘৰবাৰী, কৃষিভূমি আৰু জীৱিকা নদীৰ কবলত বিলীন হৈ গৈছে। বহু পৰিয়াল আজি নিঃস্ব হৈ খোলা আকাশৰ তলত জীৱন কটাবলৈ বাধ্য হৈছে। কেৱল সাধাৰণ মানুহৰ ঘৰবাৰী নহয়, গাঁৱৰ এখন চৰকাৰী বিদ্যালয়ো গৰাখহনীয়াই সম্পূৰ্ণৰূপে উটুৱাই লৈ যোৱাত ছাত্ৰ ছাত্ৰীৰ শিক্ষা জীৱনো গভীৰ সংকটৰ সন্মুখীন হৈছে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বিগত প্ৰায় ২০ বছৰ ধৰি এই ভয়াৱহ সমস্যাই অঞ্চলটোক জোকাৰি আহিলেও কোনো জনপ্ৰতিনিধিয়ে গৰাখহনীয়াৰ স্থল পৰিদৰ্শন কৰি স্থায়ী সমাধানৰ বাবে কোনো উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা নাছিল। ফলত বছৰৰ পিছত বছৰ ধৰি চাওৰাচৰা গাঁৱৰ ৰাইজে চৰম অনিশ্চয়তা আৰু আতংকৰ মাজেৰে দিন অতিবাহিত কৰি আহিছে। কিন্তু এইবাৰ নৱগঠিত মন্দিয়া সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক শৰ্মন আলী আহমেদ দায়িত্ব গ্ৰহণ কৰাৰ মাত্ৰ ১৫ দিনৰ ভিতৰতে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে অঞ্চলটোত গৰাখহনীয়া ৰোধৰ কাম আৰম্ভ হোৱাত স্থানীয় ৰাইজৰ মাজত কিছু আশাৰ সঞ্চাৰ হৈছে। বিধায়কৰ এই তৎপৰতাক ৰাইজে আদৰণি জনাইছে আৰু বহু বছৰৰ পুৰণি সমস্যাটোৰ স্থায়ী সমাধান হ'ব বুলি আশা প্ৰকাশ কৰিছে।